যেহেতু আজি সব ইয়াত উপস্থিত হৈছে আমাৰ ৰঙালী বিহু কাৰ্যসূচীটো আমি ভালদৰে পালন কৰিব পাৰিম। তো আপোনালোক নাহা হ'লে এইটো যোনটো প্ৰগ্ৰাম সেইটো পচিবল নহ'ল হয়। চ' প্ৰথমে সেইটো কাৰণে ধন্যবাদ। তো আমি আমাৰ প্ৰগ্ৰামটো আগবঢ়াবলৈ প্ৰথমে আমি এতিয়া আপোনাৰ মন্ত্ৰী প্ৰদান কৰিম। তো আমাৰ চবতছে চিনিয়ৰ হিমন্ত গগৈ ছাৰ তেখেতক অনুৰোধ কৰিছোঁ, আৰু আমাৰ বিপদ শৰ্মা ছাৰ, তাৰপিছত আমাৰ দুলেদা আৰু আমাৰ নৱ কুমাৰ বড়ো। এতিয়া আমি আমাৰ নেক্সট কাৰ্যসূচীলৈ আগবাঢ়িছোঁ, যিটো আমাৰ প্ৰগ্ৰামটো আৰম্ভ কৰিব আমাৰ নিজৰ জাতীয় সংগীত। ধন্যবাদ। অতিকৈ চেনেহৰ বোকাৰে মোহৰা, অতিকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নেপালীনো কেনেকৈ থাকোঁ। আজি আমি সকলোৱে এই বহাগৰ বিহু, আজি আমাৰ গৰু বিহু, আমি সকলোৱে একত্ৰিত হৈছোঁ ইয়াত। আমি প্ৰায় দুবছৰ ধৰি, মই ইয়াত প্ৰায় দুবছৰ ধৰি আছোঁ, আন বহুসকল বহু বছৰ ধৰি আছে। কেতিয়া আগতে বিহু পাতিছিলে ইয়াত নাজানো, কিন্তু দুবছৰৰ ভিতৰত প্ৰথমবাৰ আমি সকলোৱে একত্ৰিত হৈ খুবেই ভাল লাগিছে। হয়, সেয়ে প্ৰথমে মই সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ এই বিহুৰ যিটো উদযাপনৰ কাৰ্যসূচী আমি আজি সফলতাৰে বুলিয়ে কওঁ, আমি পালন কৰিব, তাৰ বাবে অশেষ ধন্যবাদ। বিহু সম্পৰ্কে ক'বলৈ মই নাযাওঁ, কাৰণ বিহু আমাৰ বাপতি সাহোন, বিহু আমাৰ জীৱনৰ আয়ুস ৰেখা, বিহুৱে আমাৰ সকলো, বিহুৱে আমাৰ জাতীয় উৎসৱ। গতিকে বিহুৰ সংস্কৃতিৰ বিষয়ে, বিহুৰ ঐতিহ্যৰ বিষয়ে কৈ আমাৰ কোনো লাভ নাই। আমি পল্লীৰ যিসকল বাসিন্দা আছে, আমাৰ বিহুৱে এনেকুৱা এটা উৎসৱ যিটোৱে আমাক সকলোৱে একত্ৰিত কৰি ৰাখিব, আৰু আমি যাতে এই বিহু উৎসৱটো অনাগত দিনবোৰতো আমি এনেদৰে যাতে পালন কৰি যাব পাৰোঁ। আমাৰ যিসকল ইয়াৰ দীৰ্ঘ সময় ধৰি ইয়াত আছে, বা যিসকল ইয়াৰ থলুৱা নিবাসী, অসমীয়া থলুৱা নিবাসী, তেখেতসকলক মোৰ ফালে এটা সৰু অনুৰোধ, যেন এই বিহু আমাৰ যিটো একত্ৰিত হোৱাৰ কাৰ্যসূচী তেওঁলোকে যেন আগুৱাই লৈ যায়। মই আৰু বিশেষ ক'বলৈ নাযাওঁ, ইয়াতে কৈ মোৰ ভাষণ সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আগম। মই আন্দামানত চেটেল হৈ আহিছোঁ চিন্স 1987 পৰা মই ইয়াতে আছোঁ। এই প্ৰথমবাৰ মই বিহু পাতিবলৈ, মানে বিহুৰ এই যিবিলাক একেলগে হৈছে, প্ৰথমবাৰ মই এইটো এক্সপিৰিয়েঞ্চ পাইছোঁ। আপোনালোকে বেয়া নাপাব দেই, মই অসমীয়া পাহৰি যাওঁ, কাৰণ বহুত বছৰ
মোৰ ঘৰ অৰিজিনেল যোৰহাট বিহত চেলাঘাটত মোৰ মিছেছ ইয়াৰে মোৰ ঘৰ জাষ্ট ইয়াত কাষতে লাগি আছে এইটো কিনা ওপৰলৈ গ'লে আপোনালোকে জাষ্ট ষ্টেপ কৰি পাৰ হৈ যাব পাৰে ইয়াত বিহু পাতিছে আপোনালোকে এইটো হয়তো সঁচা কথা মই নেক্সট টাইমত এইটো আগবাঢ়ি আহি সদায় আগলৈ লৈ যাম আমাৰ অসমৰ ৰঙালী বিহু কেতিয়াও পাহৰিব নোৱাৰোঁ হয়তো বহুত কিছুমান কথা আছে মই সেইবিলাক নাজানো মই ঢোল বাবও নাজানো বিহু গাবও নাজানো কিন্তু বৰ ভাল লাগে ইয়াত বিহু আমাৰ আন্দামান উৎসৱত অসমীয়া মানুহবিলাকে বিহুৰ কাৰণে আহে সেইবিলাক মই চাবলৈ যাওঁ সেইটো কাৰণে আপোনালোক সকলো একত্ৰিত বৰ ভাল লাগিলে থেংক ইউ ভেৰি মাছ সকলোকে বিহুৰ শুভেচ্ছা থাকিল হেপী নিউ ইয়াৰ আমাৰ অসীম দলে ৰিকুৱেষ্ট কৰিছিল সবক সুপ্ৰভাতম মই ইমান অসমীয়া ভালকৈ নাজানো মই মিচিং জাতিৰ পৰা আহিছোঁ তাৰপিছত চাকৰি কৰি বহুত বছৰ হ'ল মোৰ মেইন এইমটো এইটোৱে আছিলে আমি যদি অসমীয়া মানুহ আছে ইয়াত একেলগে কিয় গোট খাব নোৱাৰিব কিন্তু এই প্ৰচেছটো ইমান ইজি নাছিলে তাৰ কাৰণে আমাৰ বিহুদা বিপন শৰ্মা ছাৰ তাৰপিছত আমাৰ গগৈ খুৰা ইহঁতৰ পৰামৰ্শ আৰু ইহঁতৰ যিটো ইনষ্ট্ৰাকশ্যন সেইটো ফ'ল' কৰি আজি এই চবক একত্ৰিত হৈ দেখি বহুত ভাল লাগিছে এণ্ড আশা কৰোঁ আমাৰ যিবোৰ নেভিত চাকৰি কৰি আছে য়াং ব্লাড দে উইল কেৰি ফৰৱাৰ্ড মই এনে 30 মেলৈ গুচি যাম আৰু মোৰ অসমীয়া সমাজত যিমান আছে সিহঁতক এইটোৱে মোৰ পাৰ্চনেল ৰিকুৱেষ্ট আৰু যদি এতিয়া জাহাজ চাব বিচাৰে বা আমাৰ নেভিৰ যিটো এনভাইৰনমেণ্ট চাব বিচাৰে ইউ আৰ ৱেলকাম আই লাভ মাই আছাম এণ্ড ইটছ পিপল এণ্ড উইল কেৰি ফৰৱাৰ্ড এণ্ড হপফুলি আই উইল হেণ্ড অভাৰ টু মাই য়াং জেনেৰেশ্যন থেংক ইউ ধন্যবাদ বিহুদা আন্দামানৰ আমাৰ বিহু বলীয়া ৰাইজ আমি এনেকুৱা সকলোৱে একত্ৰিত হৈ আছো ইমান ভাল লাগিছে যে আজি 3 বছৰ হৈ গ'ল আমাৰ একো দেখাই নাছিলোঁ আজি এতিয়া সকলোকে দেখি চিৰা পিঠা এইবিলাক সকলোৱে দেখি ইমান ভাল লাগিছে যে এনেকৈয়ে যাতে আমি কলীয়াপানীত বিহু কৰি থাকোঁতে আমাৰ সকলোৰে মনবিলাক যেন প্ৰফুল্ল হৈ উঠে সকলোৱে কৃষ্ণ কৃষ্ণ ধন্যবাদ এতিয়া আমাৰ মাজত উপস্থিত হেমন্ত গগৈ দাক ৰিকুৱেষ্ট কৰিছোঁ আজি উপস্থিত অসমৰ বিহুবলীয়া ৰাইজ বহুত ভাগ্যমূলক আমিও বহুত ভাগ্যমূলক মানে সকলোকে লগ পালোঁ কিয়নো আমাৰ এতিয়া 3 বছৰতকৈ বেছি হ'ল অহা তেনেকৈ মানে আমাৰ বিহু নচাকে লগ পাইছিলোঁ বাকী মানুহক লগ পোৱা নাছিলোঁ লগ পাই ভাল লাগিছে আৰু বিহু উদযাপন কৰা কাৰণেও ভাল লাগিছে আৰু নিজৰ মানে এটা সংস্কৃতি আমি ঘৰলৈ যাব নোৱাৰিলোঁ ইয়াতে যে আমি সেইটো বস্তুটো পাইছোঁ তাৰ কাৰণে মানে আমাৰ ছাৰহঁতক চবকে মানে মোৰ ফালৰ পৰা ধন্যবাদ আৰু সকলো অসমীয়া ৰাইজকে মোৰ ফালৰ পৰা মানে হেপী ৰঙালী বিহু বুলি কৈছোঁ আৰু চবলে আৰু এনেকৈ যাতে আমাৰ বিহু উদযাপন প্ৰত্যেক বছৰ হৈ থাকে এই কামনাৰে মোৰ বক্তব্য সামৰিছোঁ বিশেষ মানে কথা কোৱা নাই এতিয়া আমি দিগন্ত গগৈ দাক দুই এষাৰ অসমৰ আৰু অসমীয়া আৰু বিহুৰ সম্পৰ্কে অলপ খবৰ আদান কৰিছোঁ এসময়ৰ কলীয়াপানী আজি আমাৰ বিহুতলী এক শুভ খাপ এক শুভ দিন এক ঐতিহাসিক মুহূৰ্ত আনন্দৰ আজি সঁচাই সীমা নাই বিহু বুলি ক'লে সকলোৱে জানে সকলোৱে ক'লে তথাপিও মোৰ আকৌ মনত আমি যিমানবাৰে বিহু গাওঁ হেঁপাহে নপলায় হে অতিকৈ চেনেহৰ বহাগৰ বিহুটি অতিকৈ চেনেহৰ মাঘ
তাতোত কৈছে নেহৰ বহাগৰ বিহুটি ঐ নেপাতি কেনে কৈ থাকো। এই পদফাঁকিত আমি যিমান দূৰলৈ গ'লেও আমি মানুহ হিচাপে সদায় আমি বিৱৰ্তনৰ পথত আমি বিভিন্ন স্থান আমি পৰিভ্ৰমণ কৰি কৰোঁ। বিভিন্ন জাতি এনেদৰে পৰিভ্ৰমণ কৰি বিভিন্ন ঠাইত সভ্যতা সংস্কৃতি গঢ়ি তুলিছে। আমি আজি কিছুমান আমি এই ফেচবুক বিভিন্ন ছ'চিয়েল মিডিয়া হোৱাৰ পাছত আমি বহু ঠাই নিজৰ জাতি বা দেশৰ বা পৃথিৱীৰ সম্বন্ধে জানিবলৈ পাইছোঁ। অসমীয়া জাতিৰ এটা প্ৰশ্ন আজিকালি এটা খুব চলিছে যে দেখিছেনে ক'ৰবাত দেখিছেনে উত্তৰ প্ৰদেশত এজন অসমীয়াই কিবা ব্যৱসায় কৰা, দেখিছেনে গুজৰাটত ব্যৱসায় কৰা এজন অসমীয়া, এনেধৰণৰ প্ৰশ্ন অসমীয়াৰ মাজত জাগিছে। আৰু আমিও বিচাৰি ফুৰোঁ আছেনে কোনোবা অসমীয়া এই আন্দামানত। বিচাৰি পালোঁ এজন স্থায়ী বাসিন্দা আমাৰ নিত্য বৰাদেউ, তেখেতক অভিনন্দন ধন্যবাদ জনাইছোঁ। তাৰ লগতে দীপন সামছা আৰু আমাৰ সীমান্ত কলিতা ডেকা, তেখেতলোক দুজনে প্ৰায় স্থায়ী হ'বলৈ গৈ আছে, কাৰণ 40 আৰু 44 চনলৈ থাকিব। গতিকে অসমীয়াৰ এটা নিগাজী খুঁটি ইয়াত গঢ়িব বুলি আশা ৰাখিছোঁ। বাকী আমাৰ নেভিৰ বিভিন্ন কৰ্মকৰ্তাসকলে চমু সময়ৰ কাৰণেহে গুচি যায়, কিন্তু কোনোবাই হয়তো বৰাদেউৰ দৰে থাকি যাবও পাৰে কেতিয়াবা। কিন্তু ইয়াত থাকি বৰ ভাল লাগে। ভাল লাগে, ঠিক আছে, আপুনি ৰিকমেণ্ড কৰিলে চবে থাকি যাব। তো সময়ৰ ক্ষেত্ৰত এনেকুৱা হৈছে বিহুবিলাক আমাৰ বিভিন্ন সংস্কৃতিবিলাকৰ কিছুমান আমি বিৱৰ্তনৰ পথত আমি সেই সময়ৰ লগত সেই স্থানৰ লগত মিলাব লগা হৈছে। আজি অসমত সকলোৱে যিসকলে সাংস্কৃতিকভাৱে বিহু পালিছে তেওঁলোকে নৈত গৈ গৰুক গা ধুৱাইছে, আজি গৰু বিহু। কিন্তু আমাৰ সেইখিনি সুবিধা নাই বা আমাৰ আৱশ্যক হোৱা নাই। কিন্তু আমি ইয়াতে এতিয়া আমাৰ যিবিলাক নতুন সন্তান বা বিভিন্ন নতুন পুৰুষসকল উঠি আহিছে, তেওঁলোকৰ সেই সংস্কৃতিটোৰ লগত সম্বন্ধ কিছু বিচ্ছিন্ন হৈছে। কিন্তু এনেধৰণে যেতিয়া আমি পালন কৰি যেতিয়া বিহু এফাকি গাওঁ অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তো তাত মুগা আৰু মহুৰা আৰু মাকু তিনিটা শব্দ মানে প্ৰবাহিত হৈ থাকিব। যেনেকৈ জেনেটিক কোডত আমাৰ চৰিত্ৰবিলাক যেনেকৈ প্ৰবাহিত হয়, তেনেকৈ ধৰণে সেই তিনিটা শব্দই আমাক নতুন প্ৰজন্মকো কেতিয়াবা শিকাবলৈ পথ ৰাখিব যে এই মুগানো মাক দেউতাকক বা যিসকলে জানে তেওঁলোকে কেতিয়াবা হয়তো গৱেষণাও কৰিব লগা হ'ব পাৰে। এটা সময় আহিব যে মুগানো কি, মাকুনো কি। কিন্তু সেই গীতসমূহে আমাৰ সেই জেনেটিক কোডৰ দৰে এই সংস্কৃতিখিনি কঢ়িয়াই লৈ থাকিব। গতিকে আমাৰ এই আমি যে বিহু পালন কৰিছোঁ সেই সংস্কৃতি পৌৰাণিক সংস্কৃতিৰ লগত সংগতি ৰাখি। বাকী আমাৰ বিহুৰ সম্বন্ধে এই বিহুটো বহাগ বিহুটো সেইটো মানে যেনেকৈ কিনো বা আপোনালোকে কয়, বহাগ বিহুটোৰ সম্বন্ধে আমাৰ অতি চেনেহৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱে এটা বিহুৰ সময়ত বিহুটো কি হয় সেই বিহুৰ এটা সাৰমৰ্মটো এটা গীতত বৰ ধুনীয়াকৈ দি গৈছে। সেইটো হৈছে বহাগ মাথো এটি ঋতু নয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ৰেখা। তো বহাগ মাহটো এইটো ঋতু নহয়, ঋতুত আমি ডেকা গাভৰুৱে ঋতুৰ সম্বন্ধে আমি গাওঁ, নাচো, কপৌফুল কুলি কেতেকীয়ে মাতে, বিভিন্ন ধৰণৰ এই প্ৰাকৃতিক পৰিৱেশবিলাকৰ পৰশ পাওঁ। কিন্তু তাৰ লগে লগে এক সমাজ হিচাপে, এক সংস্কৃতি হিচাপে বা এটা জাতি হিচাপে তো আমাক এই জাতিটোকো এই বিহুৱে আমাক আগুৱাই লৈ যায়। তো ঋতু বুলি নহয়, এই ঋতুটোৰ যি আৰম্ভণি, এই বছৰৰ আৰম্ভণি মাহটোত আমাক সাহস দিয়ে। আজি এজন থাকিলে, তেখেতে আজি বৰাদেউ এজন থাকিলে, অসমীয়া বুলি তেওঁ সাহস নকৰিব পৰা দুজন থাকিলে, কিন্তু আমি আজি এটা জাতি গঠনৰ প্ৰক্ৰিয়াত আমি যিহেতু সংগঠিত হৈছোঁ, গতিকে অসমীয়া জাতিৰ আয়ুস ৰেখা আমি বুলি ক'লে আমি যেতিয়াৰ পৰা মানে অসমীয়া জাতিৰ গঠন কেনেকৈ হৈছে, মিচিং সমাজে ক'ৰ পৰা আহিছে, আহোমসকলে ক'ৰ পৰা আহিছে, বাকীসকলে ক'ৰ পৰা আহিছে, আহি এটা আমাৰ জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈ আজি জাতি এটা গঠনৰ এটা সোঁতটো আমাৰ বৈ গৈ আছে। গতিকে আয়ুস ৰেখাডাল আমি এতিয়া বঢ়াই কেনেকৈ গৈছোঁ,
আমাৰ আয়ুষ ৰেখাডাল বৰ্ধিত ৰূপ কেনেকৈ পাইছে আমি মাত্ৰ অসমতে বন্দী হৈ থকা নাই আমি ভাৰতৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত আমি সিঁচৰিত হৈ এই আমাৰ অসমীয়া জাতিৰ আয়ুষ ৰেখাডাল যেন আমি অধিক শক্তিশালী আৰু বঢ়াই গৈ আছো গতিকে এনেদৰে বাকী প্ৰত্যেকটো আচলতে ভূপেন হাজৰিকাৰ গানবিলাক আমি কিছুমান গান গাওঁ গান মই এইটো এইকাৰণে ভূপেন হাজৰিকা বহুতে মাত্ৰ ভূপেন্দ্ৰ গীতি বুলি গালে সুৰ মান তাল মাত্ৰ শিকি পেলাই গালে কিন্তু তাৰ সাৰ মৰ্ম তেখেতে কি ক'বলৈ বিচাৰিছিল সেই ক'ব পৰা বিচৰা কথাখিনিয়ে আমাৰ জাতিটোক গঠনত যথেষ্ট সহায় কৰিব সবল কৰি ৰাখিব আৰু বিশেষ নকওঁ সকলোকে বিহুৰ শুভেচ্ছা মৰম আৰু শুভকামনা জনাই মোৰ কোৱাখিনি সামৰিছোঁ ধন্যবাদ গোট খাইছোঁ খুবেই ভাল লাগি আছে আইলেণ্ডছৰ বিভিন্ন ঠাইৰ পৰা ইয়াত যে আমি আহিছোঁ 2012 মোৰ মনত আছে লাষ্ট টাইম আমি কৰিছিলোঁ এটা ফাংচন কৰিছিলোঁ তাৰপিছত নেক্সট ফাংচন আমি 2021ত কৰি আছোঁ অলমষ্ট 9 ইয়াৰ্ছৰ পিছত কৰি আছোঁ চ' এই ফাংচন কৰাটো মেইন উদ্দেশ্য হৈছে আমি একেলগে গোট খাওঁ যাতে আৰু চিনাকি হওঁ আৰু তাৰ ওপৰে আৰু এটা কথা আছিল আমি অলমষ্ট 2500 কিলোমিটাৰ ঘৰৰ পৰা দূৰত আছোঁ আৰু এতিয়া ইমান দূৰত আছোঁ আমি এটা হোম ষ্টেটৰ কাৰণে আমাৰ এটা সদায় এটা ফিল হয় ডিষ্টেঞ্চ এটা মিছ এটা ফিল হয় আৰু আমি তাৰ ফেষ্টিভেলছকেইটা আমি গৈ আমি এটেণ্ড কৰিব নোৱাৰোঁ আৰু আমাৰ য়ংগাৰ জেনেৰেশ্যনে এইকেইটা ফেষ্টিভেলছ এটেণ্ড কৰিব নোৱাৰে আমাৰ ছাৰে খুব ধুনীয়াকৈ কৈছে যে এই যে আমাৰ ফেষ্টিভেলছ কালচাৰেল হেৰিটেজ ট্ৰেডিশ্যন হেৰিটেজ এইকেইটা আমাৰ য়ংগাৰ জেনেৰেশ্যনে ইহঁতে জানিব লাগিব ইহঁতে ভালকৈ বুজিব লাগিব এই ধৰণৰ আমি যদি অনুষ্ঠান কৰোঁ ইয়াত আমাৰ য়ংগাৰ জেনেৰেশ্যন যোনটো ইহঁতে বুজি পাব কালচাৰেল ট্ৰেডিশ্যন আৰু হেৰিটেজৰ কথাকেইটা আৰু এটা কালচাৰেল আইডেণ্টিটিৰ কথা যোনটো আছে এই বস্তু ইহঁতে চেন্স ইনকালকেট কৰিব পাৰিব চেন্স অফ ইনকালকেশ্যন অফ কালচাৰেল হেৰিটেজ আৰু ফৰ কালচাৰেল আইডেণ্টিটি খুবেই ইম্পৰ্টেণ্ট কথা আৰু ছাৰে কৈছে যে আমাক দুজনক এই ভাৰত দি দিছে বৰা ডাঙৰীয়া দেৱক দি দিছে যে আমি এই কমিউনিটিক আগত লৈ যাওঁ তাৰ বিষয়ে মই এটা কথা ক'ব বিচাৰিছোঁ যে মই এটা ৱেবছাইট ডেভেলপ কৰিছোঁ আজি সন্ধিয়া মই গ্ৰুপত দি দিম তাত আমাৰ যিমান এক্টিভিটিজকেইটা আছে যে কৰি আছোঁ এইকেইটা এক্টিভিটিজ আমি তাতে কৰিছোঁ মানে কি কয় একে জেগাতে আনিছোঁ এক্টিভিটিজকেইটা আৰু তাৰ পৰা আমাৰ খুবেই লাভ হ'ব যেন মোক লাগিছে চবেই ইয়াত একত্ৰিত হৈছে খুব ভাল লাগিছে সকলোকে মোৰ ধন্যবাদ এই কথা কৈ মই সামৰণি মাৰিছোঁ থেংক ইউ আমাৰ মেডামে হেৰি দিছে মাংগলিক এটা মানে প্ৰাৰ্থনা এটা জনাম বুলি কৈছে আৰু বিহু বুলি সকলে ৰাম 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 মায়া পাঁচটা লৈছে যিমান পেমেণ্ট কৰিব তিনিটা যদি লয় পেমেণ্ট হ'ব লাগিব তিনিটা আৰু ইয়াত ডাবল ৰেট হৈ আছে 5 ষ্টাৰ হোটেলৰ ৰেট কিন্তু এটা আপুনি 150 টকা কিনিছে আমি এটা চাইডে কৰি দিব পাৰি হয় 5 টকা 5টা ছাৰ ডিজাইন কৰা হৈছে 10 টকাকে নতুন নিয়ম আপুনি যি কণী ল'ব একেলগে কেইটা লৈছে ৰেটটো ফিক্স কৰি লওক লিখি দিয়ক তেতিয়া 5টা লৈছোঁ
নাই এতিয়া অকল আপোনাৰ লগতে খেলি থাকিম নেকি আপুনি আকৌ বেলেগৰ লগত হাৰি গ'ল ওলাই যাওঁ ছাৰক কোনোবাই এৰাব নোৱাৰে আকৌ খেলিব মই আহোঁ প্ৰথমটোতো আচলতে ভাঙি গ'ল প্ৰথম এইফালে ভাঙিলেও এইফালে চান্স পায় কিন্তু ইয়াতো ভালকে ধৰক এনেকে প্লান সায়েন্সৰ ইয়াত লগাই দিয়া সাইন্সৰ মানুহ শিকাব গোল আগিলে আপুনি এইফালে মাৰ পাছতে দুটা চান্স পায় ন वो हार्ड লগাই নাই তাত আপোনাৰ মোৰটো আছে নাই মোৰটো এতিয়া মোৰটো এইটো মাৰিম ভাঙি থাকিব दिखाओ ना दिखाओ इसमें क्या करना है तुम्हें इसमें नहीं यार এইটো খাব পাৰি এইটো নভঙা কেতিয়াও টাইম ন वो हारा और उसका नहीं फूटा वो जीत गया মই দিওঁ ন ভাঙিলে পুৰা হ'ল এতিয়া আপোনাৰ একটা চাইড এটা এটা জইন আছে এটা গ'ল এটা শেষ হ'ল এতিয়া কেনেকৈ খেলিম যিমান কৰিলো আপুনি কোনোবা আকৌ খেলিব ন এটা আপুনি ভাঙি গ'ল ন আমাৰ দুজনৰে ছেকেণ্ড হেণ্ড কণি চলি আছে ছেকেণ্ড চলি আছে এতিয়া যায় মাৰিছিলে ন আৰু এইবাৰ মই মাৰিম cheer up Hey, come on! এইখন এটা চাইড মানুহ দুটা বাইক ভাগি থাকিব জানো বেয়া থাকিম ন দুটা চাইড মাৰিলে ভাগি থাকিব তেতিয়াহ'লে আমাৰ এটা ইয়াৰ পৰা লৈ লওঁ সেইটো থৈ দিয়ক আৰু এই চব অমলেট হ'ব মানে ন অঁ आमलेट आमलेट হোটেলত দিলে অলপ বনাই দিব অঁ कम ऑन वे येलो से ऑमलेट हो মই দেখিছোঁ আৰু वो मैं কিবা লগাইছে বইল চাগে বইল কৰি দিছে নেকি Sanjeev, তুমি আহা নহলে লকটা হাৰাব নোৱাৰিব मत छूना মই উঠো আৰু ন এইফালৰ পৰা মাৰিব পাৰিম নেকি মাৰি দিম এই বেয়া হৈ যাব ভালকে Right, right.
একদম ফ্ৰেছ কণী এইকাৰণে এসপ্তাহ হোৱা নাই মানে নতুন ফ্ৰেছ কণী হ'ব আৰু নোযোৱা নেকি তেতিয়া ৰাখ এইটো ক'ৰ পৰা আনিছা হয় ক'ৰ পৰা আনিছা কণী খাই দিম কোনো নোযোৱা নেকি বেলেগ বেলেগ আৰু কোনোবা অঁ বেংকৰ কাৰণে আমি ৰেটটো কৰাই দিছোঁ 20 rupees চলি আছে পেপাৰ কণীবিলাক ইঞ্চুৰেঞ্চ কৰা হৈছে দেই ठीक है जो टूटा वाला अंदर है इसमें डाल देना এইটা থৈ দিয়ক এটা কাম কৰা এক প্লেট লৈ লৈ আৰু দুটা মানত बोला बोला उलाई दे सब खेलिब दे निजे निजे बागत খালি কোনে কাটা জাপি লৈ গ'লা হ'ল নেকি এইটো কোনদিনা লেবত পঠাব লাগিব quarantine go स्पाइडरमैन का वॉच है या स्पाइडरमैन का वॉच है मेरा আমাৰ কণীজনৰ বিজনা হ'ল কি নাম আছে তোমাৰ আগাম দলে আগাম দলে
আহক জয় ৰাম বোলা দেৱতাৰ পদূলি গুণাইছে Oi, que tal? Oi, colega.
চাজল বান্ধিব পথাৰৰ মাজতে চাজল বান্ধিব পথাৰৰ মাজতে এই চকাই পৰে বন্দে ডুমলি ডুমলি চকাই পৰে বন্দে ডুমলি ডুমলি মাজনী ঐ নগায়ো ভাতেৰালি খাই এই টিকটক দেখিলে আহো বুলি নকবা মাজনী টিকটক দেখিলে আহো বুলি নকবা মাজনী ঐ মোৰেনো কামি কৰা ধাও হাতত চৰিয়ালৈ পানীটো পিঠা কোনে মাজনী হাতত চৰিয়ালৈ পানীটো পিঠা কোনে মাজনী ঐ হাপানো পানী লগা ঘৰ মাকে মাউৰা তিনি নাই গৰলা মাকে মাউৰা তিনি নাই গৰলা মাজনী ঐ দিলেনো কেৰালি খাই এই টিকটক দেখিলে আহো বুলি নকবা মাজনী টিকটক দেখিলে আহো বুলি নকবা মাজনী ঐ মোৰেনো পানী কৰা ঘৰ হাতত চৰিয়ালৈ পানীটো পিঠা কোনে মাজনী হাতত চৰিয়ালৈ পানীটো পিঠা কোনে মাজনী ঐ হবনো পানী লগা চৰাই হোৱা হলে চৰাই হোৱা হলে উৰি গলো হেতে দুহতে দুপাখি বন্দিলি কোতে গানে যাবৰ দ্বাৰৰ গিলিগিলি বেঙেনা পাকে বন্দিলি কোতে গানে যাবৰ দ্বাৰৰ গিলিগিলি বেঙেনা পাক
Assamese people honored our distinguished guest or an honorable guest by honoring with a Gamusa Sadar. So sir, please come up to the stage. Dear Bo, Puri, please. Happy Rogali to you. Thank you, sir. It's a real honor for me to be here. आज हमारा भी तमिल न्यू ईयर है, so मैं सोचा मैं भी celebration तो हो नहीं रहा था. I thought I will celebrate along with you. So thank you for giving me this opportunity. I thank beloved CCF sir for inviting me specially. It was a surprise like और किसी को बुलाया नहीं है, खाली मुझे बुलाया करके बोला सर. Thank you very much sir for that. Happy Rogali to you once again. Thank you. Thank you, sir. One of the biggest relationship between this forest department and our defense service.
নমস্কাৰ, মোৰ নাম শ্ৰী অবিনাশ শৰ্মা, ঘৰ দৰঙৰ মঙলদৈ চহৰত। মোৰ মিছেছ দীপশিখা শৰ্মা পোৱালিলৈ পিছপিনে বহি আছে। মই আন্দামানত 2019 চনৰ জুনৰ পৰাই আছোঁ। প্ৰথম বছৰ জাহাজত আছিলোঁ, চ' মানুহবিলাকক লগ কৰিবলৈ সময় সুবিধা পোৱা নাছিলোঁ। তাৰপিছত যেতিয়া ইয়াত INS জাৰবা বুলি নেভিৰ ইউনিট এটা আছে, তাত আহিলোঁ। তেতিয়া আকৌ অকণমান সময় পালোঁ, সুবিধা পালোঁ, মানুহসকলক লগ পালোঁ। বিশেষকৈ প্ৰথম বছৰ বিহুত প্ৰথম চিনাকি হৈছিলোঁ। তাৰপিছত বিহু কৰোণাৰ কাৰণে হ'বই নাপালে। এতিয়া এইবাৰ বহুত ভালদৰে হৈছে, বহুত উলহ মালহেৰে হৈছে, মানুহখিনিয়ে বহুত কৰ্পৰেট কৰিছে, ভাল লাগিছে। বিশেষকৈ দিগন্ত গগৈ ছাৰ, বৰা ছাৰ আৰু দীপন শৰ্মা ছাৰ, ডেকা ছাৰ, তেওঁলোকৰ সৈতে নতুন পৰিচয়, তেওঁলোকৰ সৈতে কথা পাতি কাম কৰি ভাল লাগিছে। আৰু যিসকল বাইদেউসকল আছে, বৌসকল আছে, তেওঁলোকৰ লগতো লগ পাই খুব ভাল লাগিছে। এইখিনি মই ক'বলগীয়া। সাধাৰণ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। हमें पता नहीं मैम, बट ऐसा लगता है कि हमारे आसामी पहला सिटीजनशिप अनाउंस में उनमें से आप हो हमारे आसामीज ग्रुप में। सो वी आर वेरी प्राउड टू वेलकम यू। प्लीज स्पीक अ फ्यू वर्ड्स मैम। मेरा नाम नीला है, नीला बोरा, और मैं यहाँ की हूँ, अंडमान की हूँ, बॉर्न एंड ब्रॉट अप यही मेरा एजुकेशन है, यही सब कुछ है। और आपको एक असमिया कुड़ियाँ रख ली हूँ मैं। वो भी परमानेंट अभी इधर ही हो गया है। हाँ, खुश है। तो और क्या बोलूँ, आप लोगों से मिलकर अच्छा लगा। और पहला बार लगता कि वो मना रहे इतना साल, तो कभी भी इतना बड़ा गैदरिंग देखना नहीं, बस से अच्छा लगा। मैडम आपसे एक रिक्वेस्ट है, शायद हमारे सर ने आपको मेखला साजन के बारे में बताया नहीं होगा, पर अगली बार उनको बता देना कि हमारे ट्रेडिशनल ड्रेस भी होते हैं। नहीं, मेरे पास है बहुत सारा, लेकिन वो सब अभी पेटी के अंदर है। क्योंकि यहाँ तो इतना कोई पहनता वैसा नहीं है, और ऐसे कोई प्रोग्राम भी नहीं होता है। ज़्यादातर आजकल ये सूट ही चलता है। Yes. तो इसलिए वो मेखला चादर सब बहुत सारा तो सुनाल से मिला है, सब अभी पेटी के अंदर है। नो मैम, हम जजेस नहीं करेंगे। तो नेक्स्ट टाइम जब मौका मिलेगा तो डेफिनेटली। নমস্কাৰ, হেপী বিহু চবৰে যেন এই নতুন বছৰটো গুড লাক লৈ আহে। আপোনালোকে বেয়া নাপাব দেই, মই চিন্স 82ৰ পৰা বাহিৰত আছোঁ। মই 82ত JB কলেজত BCom ফাইনেল ইয়েৰ ষ্টুডেণ্ট আছিলোঁ, বাট আনফৰ্চুনেটলি মই কমপ্লিট কৰিব নোৱাৰিলোঁ। মই নেভিত জইন কৰিলোঁ। I served in the Indian Navy for 15 years, চাকৰি কৰিলোঁ। তাৰপিছত because of frequent transfer as my wife was working as a teacher, so because I also left service and I opt for good opportunity in Andaman, but I got also. I got services abroad also, but again there is separation. So because I thought of settle here itself, and इसके बाद মানে ইয়াৰ পিছত মই মাৰ্চেণ্ট নেভিত জইন কৰিলোঁ। মাৰ্চেণ্ট নেভিত মই 19 বছৰ ছাৰ্ভিচ কৰিলোঁ। আৰু কিছুমান প্ৰব্লেম, হেল্থ প্ৰব্লেম, মই 2017ত ছাৰ্ভিচ এৰি দিলোঁ। মোৰ ঘৰ নেক্সট DHৰ লগত লাগি আছে। আপোনালোকে জাপ মাৰি গুচি যাব পাৰে, বাৰাণ্ডালৈ যাব, জাপ মাৰি গুচি যাব পাৰে। লাগি আছে। অলপমান ল'ৰা এটা ইজ BS with, unfortunately he is not married, 3 বছৰমান হ'ল। এতিয়া আমি ইয়াতে সেটেল হৈ গ'লোঁ আৰু ইয়াত বৰ ভাল লাগে। লিটল কষ্টলি, বাট আই ডোণ্ট থিংক ইট ইজ কষ্টলি। একো কষ্টলি নাই। অসমত আলু আপোনাৰ কিনিবলৈ গ'লে 60 টকা লাগিব, পিঁয়াজ 60 টকা লাগিব, কিন্তু ইয়াত চিভিল ছাপ্লাইয়ে ফিক্স কৰি দিয়ে। ইট মে বি 10 rupees, মে বি 35 rupees, ষ্টিল ৰিজনেবল। আমাৰ MRPৰ পৰাও বস্তুবিলাক ছাবচিডি পাওঁ। মাছৰ সস্তা, অসমৰ মানুহে মাছ বৰ ভাল পায়, মাছৰ সস্তা। শাক পাচলি অলপমান দাম, বাট ষ্টিল ইট ইজ বিয়েৰেবল। আপোনালোকে বিয়েৰ কৰিব পাৰে।
এতিয়া হয়তো অসমত বৰ ধুনীয়া ধুনীয়া শাক পাচলি হৈছে বহাগ বিহুৰ সময়ত ঠাণ্ডা পৰাৰ সময়ত বৰ ভাল লাগে কি কৰিব মই এই বিহু পাইছোঁ 84ৰ পিছত প্ৰথমবাৰ 82ত মই নেভি জইন কৰিছিলোঁ তাৰপিছত 100 দিনৰ কাৰণে মই ছুটি গৈছিলোঁ 100 দিনৰ কাৰণে ছুটি গৈছিলোঁ তেতিয়া মই বিহু পাইছিলোঁ তাৰপিছত মই কেতিয়াও বিহু পোৱা বৰ ভাল লাগিলে এতিয়া হ'ল বিকজ অফ আই থিংক Aura, Gogoida বোলে না he may be equal to me but still Gogoi sir, Sharma and Dekka बहुत ही बहुत ভাল লাগিল next year suppose more যদি construction complete হৈ যায় বাকি কাহিনী সব মার্কেটত গম পাই যাম কিন্তু আপোনালোকৰ ফাৰ্স্ট কানেকশন যদি বিহুদিন হ'ব লাগে because বহুত ধনুৰাশী মানুহবিলাক বৰ ষ্ট্ৰেট ফৰৱাৰ্ড চব কথা ষ্ট্ৰেট ফৰৱাৰ্ড কথা কয় কোনেও ভাল I was a very good sports person in Assam, football as well as cricket. মই কৰ্ণাৰ মাৰি ফুটবল গ'ল কৰিব পাৰোঁ কিন্তু মই নেভি কৰাৰ পিছত ইয়াত লেক অফ লাভবাৰ্ড বহুত কিছুমান আছিলে আনফৰ্চুনেটলি তাইৰ লগত বন্ধুৰ লগত বন্ধুত্ব হ'ল couple of months 2-3 মাহৰ পিছত আমি বিয়া পাতিলোঁ বৰ এগেইনষ্ট আছিলে অসমত কাৰণ মোৰ ডাঙৰ ককাই হয়তো বিয়া পতা নাছিল কৃষ্ণ বৰা তেওঁ বিয়া পতা নাছিলে তাৰপিছত আৰু দুজন আছিলে তেখেতসকলেও বিয়া পতা নাছিল বৰ ভাল লাগিলে Actually, I am weather professional. That is called meteorological observer. More come only airport. मैं कोचिंगत आছিলোঁ এয়াৰপৰ্টত আৰু এয়াৰপৰ্টত ছাৰ্ভিচ ইয়াতে শেষ কৰিলোঁ মই অলপমান হ'ল আৰু মোৰো ভাল লাগিলে তাৰে ভাল লাগিলে ঠিক আছে আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা মই বহুত কিবা কিবি কৰোঁ আৰু কিন্তু আন্দামান বৰ ভাল যে চোৰ নাই ডকাইত নাই দুখা নাই You earn your expense. Expenditure যিয়ে নহওক আপুনি মেইনলেণ্ডলৈ গৈ যিবিলাকৰ কোনো কথা নাই এইটো অসমত আপোনাৰ পিকপকেটাৰ বন্দুক দেখুৱা এইবিলাক দেখিব ঠিক আছে এগেইন হেপী বিহু হেপী নিউ ইয়েৰ আপোনালোক যেন সদায় পকি থাকে সুখময় জীৱন থেংক ইউ ছাৰ মই সকলোৰে বিহু শুভেচ্ছা জনালোঁ আৰু এই মঞ্চৰ যোগেদি মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আহোঁ আন্দামানৰ বিষয়ে মই আন্দামানলৈ জইন কৰিলোঁ 2019 চনৰ জুন মাহত মই LIC ব্ৰাঞ্চ মেনেজাৰ হয় মই যেতিয়া আহিলোঁ তেতিয়া বিচাৰিছোঁ অসমীয়া মানুহ কোন আছে কোন নাই নেটটোতো নাই কেইদিনমান বহুত কষ্ট কৰি মই BSNL পৰা কানেকশ্যন দিলোঁ পাছত গম পালোঁ 7,000-8,000 টকা মাহেকত বিল আহে স্পীডৰ নামত 100 kbps 200 kbps আহে তথাপি যিয়ে নহওক টকা খৰচ কৰিলোঁ ফেচবুকত সোমালোঁ অসমীয়া বিচাৰিলোঁ তেতিয়া মই ছাৰৰ গগৈ ছাৰৰ নামটো পাইছিলোঁ দিগন্ত গগৈ তেখেত আহিছিলে তেখেতৰ নামটো ওলাই আছে ফেচবুক ৰিকুৱেষ্ট পঠাইছিলোঁ সেইটো সময়তে কিন্তু খুব সম্মত নেটৱৰ্ক কানেক্টিভিটি গ'লে নে নগ'ল গম নাপালোঁ তাৰপিছত ঘটনা এটা ঘটিলে আপোনাৰ নেভিৰ পৰা পাণ্ডে বুলি এজন কোনোবা এজন মানুহ আহিছিল তেখেতৰ পৰিচয়সন্মত কিবা কামত আহিছিল কেইবাদিনো আহিলে চিনা পৰিচয় হ'ল এতিয়া সুধিলোঁ যে অসমীয়া কোনোবা আছে তেখেতৰ আছে অসমীয়াটো বহুত আছে মই কাৰ্ড এখনো দিছিলোঁ নি বস্তুকে কৰিলোঁ প্লিজ জনাব যে মই অসমীয়াটো ইয়াত পঢ়ি আছোঁ কেইদিনমানৰ পাছত পূৰা ইউনিফৰ্মত দলেহে ওলালে মই ধৰিব পৰা নাই ইউনিফৰ্মত কোন আহিলে তেখেতে নিজৰ পৰিচয় দিলে দলে এনেকৈ হ'ল ভাল লাগিলে কথা পাতিলোঁ কিন্তু কথা সিমানতে তাৰ পৰা একো আগ নাবাঢ়িলে কেইদিনমানৰ পাছত দলে মোলৈ ফোন কৰিলে তেখেতে যে তেখেতৰ ল'ৰাৰ বাৰ্থডে পাতিছে এখন হোটেল কি আছিলে কি হোটেলত আনন্দ প্ৰাইজত তেওঁ ল'ৰাৰ বাৰ্থডে পাতিছে তাত গ'ল লগ পালোঁ বহুত মানুহ লগ পালোঁ অসমীয়া
মেক্সিমাম নেভিৰ মানুহ আছিলে, বাহিৰৰ মানুহ নাছিলে। তেনেকৈ নেভিৰ লগত চিনাকি হ'লোঁ, নেভিৰ অসমীয়া পৰিয়ালৰ লগত চিনাকি হ'লোঁ, তেওঁলোকৰ লগত থাকিলোঁ, মাঘৰ বিহু পাতিলোঁ আৰু 31st পাতিলোঁ। ভাল লাগিলে, আগবাঢ়ি গৈ থাকিলে। তাৰ মাজতে চিনাকি হ'লে, তাৰপিছত চিনাকি হ'লে গগৈ ছাৰৰ লগত চিনাকি হ'লোঁ। সেইটো কেনেকৈ হ'লো মই ঠিক মনত পেলাব পৰা নাই। ফেচবুকৰ যোগেদি নাই, তেখেতে এবাৰ ফোন কৰিছিলে মোলৈ, ফেচবুকৰ পৰা মেছেজ এটা কৈছিলে যে আপুনি অসমৰ ফোন নম্বৰ বিচাৰিছে। তেনেকৈয়ে ফোন নম্বৰ যোগাযোগ হ'ল। তাৰপৰা আন্দামানলৈ নেট আহিলে, এটা গ্ৰুপ বনালোঁ আন্দামানৰ অসমীয়া। গ্ৰুপটো বহুত আগতে বনাইছিল যেতিয়া নেটটো আহিছিল, কিন্তু নেট মানে মই যেতিয়া ব্ৰডবেণ্ড কানেকশ্যনটো লৈছিলোঁ, কিন্তু ইয়াত যিহেতু নেট নাই, সেইটো নামতহে আছে, এজননে দুজনে মানুহ আছিলে। যেতিয়া নেটটো আহিলে ইয়াত, তেতিয়াৰ পৰাহে এই মানুহখিনি সকলো গোট খালে। এতিয়া বস্তুবুলি 40 বা 45জনমান কিজানি মানুহ হ'ল। আজি এই সকলোৰে প্ৰচেষ্টাত, আপোনালোকৰ প্ৰচেষ্টাত আমি এটা যিয়ে নহওক এটা অনুষ্ঠান উদযাপন কৰিব পাৰিছোঁ, মাঘৰ ৰঙালী বিহু উদযাপন কৰিব পাৰিছোঁ। ভাল লাগিছে আপোনালোক। সদায় আমি একেলগে এনেকৈ যদি থাকোঁ, আন্দামানবাসী যদি আমি অসমীয়া গ্ৰুপ এটা বনাই ৰাখিব পাৰিছোঁ, ভাল লাগিছে। মই ইয়াৰ যিসকল পাৰ্মানেণ্ট বুলিয়ে কওঁ এতিয়া, আৰু যিসকল বাসিন্দা আছে তেখেতসকলক অনুৰোধ কৰোঁ যেন এই যিটো আমাৰ প্ৰচেষ্টা তেওঁলোক আগুৱাই গৈ যায়। তেওঁলোকে আমাৰ শৰ্মা ছাৰে কৈছে তেখেতে এটা ৱেবছাইটৰ ডেভেলপমেণ্টৰ কাম কৰি আছে। আপুনি এটা প্ৰপ'জেল দিছিলে যে অসমীয়া কমিটি এটা গঠন কৰা, খুব ভাল প্ৰপ'জেল হয়। আপোনালোকে আগবাঢ়ক, যদি কিবা সহায় কৰিব পাৰোঁ আমি লগত আছোঁ আপোনালোকৰ লগত। আৰু এইখিনি সৰু এটা কথা কৈ লওঁ, ক'ব লাগে নাজানো। মই আৰু আমাৰ এজন নেভিৰে ল'ৰা এজন, তেওঁৰ নাম হৈছে লক্ষ্যজ্যোতি নাথ। তেখেতে আমি এটা আন্দামানৰ সৰু এটা ইউটিউব চেনেল বনাইছোঁ। ইউটিউব চেনেল একচুৱেলি আমি দুজনেই কাজ কৰি আছোঁ, ভিডিঅ' বনাই তাত আপলোড কৰোঁ। যদি আপোনালোকৰ কিবা ভাল ভিডিঅ' দেখে, যে আন্দামানৰ কাৰণে যদি কিবা ভিডিঅ' দেখে যে আমাৰ অসমবাসী ৰাইজে চালে অসমবাসীৰ উপকাৰ হ'ব, আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো দিব, আমি আপলোড কৰিম। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আশা কৰিছোঁ এই যিটো আন্দামানৰ অসমীয়া গ্ৰুপটো, আন্দামানৰ অসমীয়াৰ যিটো সবলীকৰণ কমিটি হওক, গ্ৰুপটো দীৰ্ঘায়ী হওক। ধন্যবাদ। নমস্কাৰ। ৰাতিপুৱা অলৰেডি কোৱা হৈছে মোৰ ফালৰ পৰা, তেওঁলোক অলপমান নিজৰ বিষয়ে জনাম বাৰু। মই ডক্টৰ দীপন শৰ্মা, ইয়াতে JNRM কলেজ, জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় মহাবিদ্যালয়, গভৰ্ণমেণ্ট কলেজ, তাতে বটনী ডিপাৰ্টমেণ্টত হেড অফ দ্য ডিপাৰ্টমেণ্ট। 2011ত মই সীমান্ত ডেকাৰ লগত আমি লগতে জইন কৰিছিলোঁ। তেখেতে এপ্ৰিল মাহত জইন কৰিছিলে আৰু মই জুন মাহত জইন কৰিলোঁ। 2012ত বিয়া পাতিলোঁ, নৱনীতা বিপুৰীয়া, তাইৰ ঘৰ আৰু বিপুৰীয়া। 2011ৰ আগত অসমতে আপোনাৰ ডিফু গভৰ্ণমেণ্ট কলেজত আছিলোঁ, 3.5 years তাত কাম কৰিলোঁ। মাজত ইয়াত তাৰপৰা ইয়াতে আছোঁ 2011ৰ মাজত ছমাহৰ কাৰণে অলপ এটা বেলেগ মানে অসমতে গ'লোঁ, আকৌ ঘূৰি আহিলোঁ কিবা চেলেৰি আমি পে প্ৰটেকশ্যনৰ অলপ প্ৰব্লেম হোৱাৰ কাৰণে। এতিয়া ইয়াতে আছোঁ 2044লৈকে আছোঁ, অলৰেডি সীমান্ত ডেকাই জনাইছে। আৰু 2012ত আমাৰ এই ধৰণৰ এটা প্ৰগ্ৰাম কৰিছিলোঁ, তাৰপিছত 2020ত নেক্সট এতিয়া কৰি আছোঁ। খুব ভাল লাগিছে লগ পাই পেলাই। আৰু কি কথা এটা কোৱা হৈছে যে এইকেইটা প্ৰগ্ৰাম চলাই থাকিবৰ কাৰণে এইকেইটা আমি চেষ্টা কৰি থাকিম, আৰু এই কৈ মই শেষ কৰিছোঁ। ধন্যবাদ। Respected Diganta sir and Khuri Okman. মই দিগন্ত গগৈ, তেওঁ কবিতা কোঁৱৰ আছিলে, গগৈ গ'ল মূৰত আহি। সেই কৈছে মানে আৰু কোঁৱৰ আছে যে তেওঁলোকে যাতে নিজৰ বুলি ভাবে আৰু। বাকী আমি 2018 চনৰ মাৰ্চ মাহত আহিছিল ন, তাৰপাছতে তাৰপৰা আছোঁ। তেওঁ এনেই মোক এৰিয়ে আছিল, তাৰপিছত লকডাউনৰ আগে কেনেকৈ গম পালে লকডাউন হ'ব বুলি, আহি গ'ল। তেনেকুৱা আছে মোৰ লগত। চাকৰিও বেছি দিন নাই কাৰণে তেওঁ কৈছে এইকেইদিন ৰখি দিম আৰু। বাকী আমাৰ ছোৱালীবোৰ অসমত আছে, ল'ৰাও পঢ়ি থাকে বাহিৰত, তেনেকৈ পৰিয়াল জড়িত হৈ আছোঁ। আৰু সকলোৱে গম পাইছে যে ভৃগুৰ ইনিচিয়েটিভত মানে এই গ্ৰুপটো ষ্টাৰ্ট হৈ
ফাইনেলি আজি এই দিনটোত আমি উপনীত হৈছোঁ বাকী সকলোৰে অৱদান মানে প্ৰশংসাৰ যোগ্য প্ৰত্যেকজন ল'ৰা হেভি যিহেতু তেওঁলোকে ড্ৰাইভিং ট্ৰেইনিং আৰ্মছ ট্ৰেইনিং সকলো থকাৰ কাৰণে তেওঁলোক ভাল লাগে স্মাৰ্ট মানে আমি যিবিলাক অসমত দেখোঁ গাঁৱৰ ল'ৰা কিছুমান ল'ৰা অলপ লাহে লাহে টাইপ কোনে কৈছিলে আপুনি কৈছিলে আমি অসমত থাকিলে যেনেকৈ অলপ লাহে লাহে হৈ থাকোঁ ইয়াত স্মাৰ্ট টাইপবিলাক দেখিবলৈ ভাল লাগিছে ঠিক আছে আমাৰ অসমীয়া ল'ৰাও এনেকুৱা স্মাৰ্ট হ'ব পাৰে কথা তো বাকী এনেতো প্ৰায় সকলোৱে বিয়া পাতিলে গতিকে ছোৱালী থাকিলেও দিব লগা বাকী সেয়াই আৰু চবে কোৱাদৰে ভাল লাগিছে ধন্যবাদৰ টোপোলাটো একেলগতে সকলোকে দিলোঁ বাকী মৰম চেনেহবিলাক অলপ সৰু টোপোলা নিজৰ নিজৰ ইণ্ডিভিজুৱেল চবকে দিছোঁ মৰম কৰি লৈ যাওঁ ৰাখিব সযতনে যিমান দিন মনত লাগে বাকী আৰু ধন্যবাদ নমস্কাৰ মই প্ৰদীপ কোঁৱৰ মই পাঞ্জাৱ নেশ্যনেল বেংকৰ এছিষ্টেণ্ট মেনেজাৰ আছোঁ এতিয়া বৰ্তমান ইয়াত আন্দামান মোৰ প্ৰায় 2 বছৰে হ'ব হ'ল ইমানে গম পোৱা নাছিলোঁ যে আন্দামানৰ আমাৰ অসমবাসী মানুহ আছে বুলি গম পোৱা নাছিলোঁ এই ডেকা কম চিনাকি হ'লোঁ মোৰ অফিচৰ এজনে ক্লাৰ্ক এটা চিনাকি কৰাইছিলে তেতিয়াৰ পৰা তেওঁলোক যোগাযোগ কৰি পিনি আৰু লাহে লাহে সকলো চিনাকি হৈছোঁ এতিয়া খুবেই ভাল লাগিছে আজিৰ দিনটো আৰু আশা কৰিছোঁ আমি ইয়াক এই কথাটো আগুৱাই যাব পাৰিম আমি সকলো যিমান মানুহ আছে আন্দামানত যেনেকৈ ডেকা আছে সকলোতে আগবঢ়াই যায় যাতে ধন্যবাদ নমস্কাৰ পোনপ্ৰথমতে মই এই ৰঙালী বিহুৰ কাৰণে চবেলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ নাম সঞ্জীৱ সোণোৱাল মই ধেমাজি জিলাৰ চিলাপথাৰ নিবাসী বৰ্তমান মই উপকূলৰক্ষী ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ICGS ৰাজবীৰ চিপত মানে মাজত আছোঁ কি বুলি কয় আমিতো ক'ব পৰা যে ইমান ধুনীয়া মানে উদযাপন কৰি চবলৈ ধন্যবাদ থাকে কাৰণ মানে আমি আজিহে আহিছোঁ আপোনালোকে ইমান ধুনীয়াকৈ মেনেজ কৰি মানে ইমানখিনি কৰিছে মেইনটো আজি চবতকৈ ভাল লাগিলে মোৰ তিল পিঠাটো খাই ইয়াত কোনে মানে আনিছিলে নাজানো বাৰু খোৱাটো জানো হয় একদম মানে ঘৰৰ ফিলিংছ আহিব আছে কাৰণ মানে যেতিয়া মানে চাকৰিৰ কাৰণে যেতিয়া জইন কৰিলোঁ বিহুটো প্ৰায় নোযোৱাই হয় মানে যোৱাটো নহয় আৰু কিন্তু আজি যিখিনি পালোঁ মানে নিজৰ বৌ ঘূৰি যি হওক চবৰে আছে মানে চবকে আজি ইয়াত লগ পাই মানে বহুত ভাল লাগিল আৰু এইটো মানে আমাৰ কাৰণে এইটো মানে গৌৰৱৰ কথা আজি আমি এই ইমান ঘৰৰ পৰা দূৰত আহি একেলগে মানে লগ হৈ ইমান কম টাইমৰ ভিতৰতে ইমান এটা ধুনীয়া প্ৰগ্ৰাম মানে কাৰ্যসূচী লৈ আমি আজি ইয়াত আছোঁ আৰু কি ক'ম আৰু বৰ্তমান মই ফেমিলি নাই ইয়াত ফেমিলি প্ৰায় আহিব বাৰু ছেপ্টেম্বৰ অক্টোবৰ মানত তেতিয়া আকৌ কিবা কিবি এনে প্ৰগ্ৰাম হ'লে আমি আকৌ লগ পাম বুলি আমি কি কয় আশা ৰাখিলোঁ বাকী বিহু গীত এটা গাই দিয়ে হ'ব দিয়ক গাই থাকিম হ'ব দিয়ক আৰু বাকী হ'লে নেক্সট ধৰা আচলতে আমি সকলো অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ নাম হেমন্ত কুমাৰ গগৈ মই ইয়াতে CSFত ছাৰ্ভিচ কৰোঁ অৰিজিনেল ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট দুলীয়াজানৰ সঠিক আছে আমাৰ ইয়াতে প্ৰায় এতিয়া 3 বছৰ 3 মাহমান হ'লে ইমানখিনি অসমীয়া মানুহ আছে বুলি একচুৱেলি জনা নাছিলোঁ যে নহওক বাৰু আমাৰ ছাৰহঁতৰ সহযোগত লগ পোৱা হ'ল লগ পাই ভাল লাগিলে বিশেষকৈ আজি বিহুদিনত আমিতো ঘৰত থকা দিনতে ঢেৰ ৰং তামাচা কৰিলোহেঁতেন কিন্তু ইয়াত ইমানখিনি মানুহ লগ পালোঁ আমি ধুনীয়াকৈ বিহু গালোঁ ভাল লাগিলে আৰু যাতে এনেকৈ প্ৰগ্ৰেম ইয়াতে হৈ থাকে আৰু আমাৰ অসমীয়া মানুহখিনি ইজনে সিজনক যাতে লগ কৰিলে এটা সুবিধা হওক তিল পিঠা খাব পাৰে নাৰিকল লাডু নহয় জানো বাৰু কিয়নো আমি এতিয়া ঘৰ অসমত বোলে অসমত প্ৰায় মানে কম সময়ত থকা হয় বা তেনেকৈ আমাৰ উৎসৱ পাৰ্বণত আমি প্ৰায় থাকিব নোৱাৰোঁ গতিকে এয়ে আমাৰ সমাজ এয়ে আমাৰ জীৱন এনেকৈ আমি যদি মিলা প্ৰীতিৰে সকলোৱে আমি মিলি থাকিলে আৰু যিবিলাক বন্ধু আহিব পৰা নাই তেওঁলোকে যদি ইন ফিউচাৰ মানে যিকোনো প্ৰগ্ৰাম পাতিলে তেওঁলোকেও আহে সহায় সহযোগ কৰে অসমীয়া সমাজখন যাতে
আৰু মানে ডাঙৰ হয় আমি ইজনে সিজনক লগ পাওঁ বা জানিম তেতিয়া ভাল লাগিব আৰু ভাল লাগিব এতিয়া যিমান ভাল লাগিছে আৰু বেছি ভাল লাগিব আৰু কি ক'ম আৰু বাকী চব ভালেই আৰু হা ভাল লাগিছে বিহু আয়োজক আমাৰ ছাৰহঁতলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু সকলোবিলাক আমাৰ মহিলা আৰু মানে আমাৰ য়ং জেনেৰেশ্যনবোৰ সকলোলৈ ধন্যবাদ থাকিল মোৰ হ'ব আৰু ডক্টৰ জনাৰ্দন নমস্কাৰ মই ৰাজু শইকীয়া মই অৰিজিনেলি তিতাবৰৰ হয় কিন্তু এতিয়া গুৱাহাটীত ছেটেল হ'লোঁ আৰু যোৱা আগষ্ট মাহত মই ট্ৰান্সফাৰ হৈ আহিছোঁ গুৱাহাটীৰ পৰা তো এতিয়া বৰ্তমান আপোনাৰ লাম্বালেং এৰিয়াত মই থাকোঁ আৰু আহি পেলাই মই ফেচবুকত প্ৰথমে বিচাৰিলোঁ কোনোবা অসমীয়া লগ পাওঁ নেকি আন্দামানৰ নাই নাপালোঁ তাৰপিছত ঘপককৈ এনেই ঘূৰি ফুৰোঁ য'ত য'ত এনেই অকলে ওলাই যাওঁ কোনোবা ক'ৰবাত লগ পাম নেকি সেনেকৈও নাপালোঁ ছাডেনলি এদিন ঘূৰিবলৈ ফোন আহিল আননোন নম্বৰ মই এনেকৈ কৈ আছোঁ আমুক আপুনি অসমৰ পৰা আহিছে নেকি মই ইমান ছাৰপ্ৰাইজ আৰু ভাল লাগিল বাট ইয়াত এটা ফেমিলি এনেকৈ আছে গম পোৱা নাছিলোঁ আফটাৰ ডেট যেতিয়া মানে এড হ'লোঁ ফেমিলিটো দেখিলোঁ গোটেই নিজৰ মানুহ আছে চব খুৰীহঁত আছে বৌহঁত আছে আৰু দাদাহঁত আছে তো একো এনেকুৱা নালাগিল কি মই ঘৰৰ পৰা দূৰত আহিছোঁ যিহেতু নহয় ধৰক আপোনাৰ ইমান দূৰৰ পৰা আহিছোঁ অলপ ফিলিং এটা আহি যায় মোৰো ছোৱালীজনী আছে তো ভাবোঁ কেতিয়াবা তো এতিয়া উল্টা হৈ গ'ল এতিয়া মিছেছে গালি পাৰি আছে তুমি কেতিয়া কৈছোঁ এতিয়া নেক্সট 2 মাহত আছোঁ লৈ আহিম আৰু বাকী প্ৰথমেতো আমি ফালতো চবকে চাইছোঁ এই গ্ৰুপত এড কৰিবলৈ আৰু এইটো গ্ৰুপটোতে আৰু বাঢ়ি যাওক মই বিচাৰোঁ আমাৰ ডিপাৰ্টমেণ্টে ধুনীয়া কাম এটা আগবঢ়াইছে ৱেবছাইটৰ টেকন'লজি এতিয়া সেইটো চালে আৰু আমাৰ গগৈ ছাৰটো আছেই তেখেতৰ গাইডেঞ্চৰ অন্তৰত সেইখিনি আগবাঢ়ি যায় আৰু সেইটো লগতে ধন্যবাদ জনাইছোঁ ডক্টৰ শ্ৰীমন্ত ছাৰ প্ৰথমতে সমূহ ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমি মই আৰু বিপন শৰ্মা আমি 2011 চনত ইয়াতে আহিছোঁ আহি পেলাই আমি প্ৰথম আমি আহি ইয়াতে দেখিলোঁ আমি একোৱেই নাই মানে আমাৰ পৰিয়ালৰ পৰা আঁতৰত তাৰপিছত আমি সঁচাকৈ ক'ব গ'লে ৰঙালী বিহু আমি 10 বছৰৰ পৰা পোৱাই নাই ইয়াতে যেতিয়ালৈ জইন কৰিছোঁ কাৰণ ইয়াতে আমাৰ ছামাৰ ভেকেশ্যন ইটো সময়ত নাপায় মে' জুনত পায় আমি ঘৰলৈ যাওঁতে ৰঙালী বিহু শেষ হৈ যায় বহাগী বিদায় কেতিয়াবা থাকে আৰু তথাপিও নাপাওঁ ইয়াত তো আমি সেই হিচাপে 2012 চনত আমাৰ ইয়াতে এজন মানুহ আছিল এতিয়া তেওঁ বৰ্তমান MIT ইউনিভাৰ্চিটি ক্ৰিমিনলজিৰ প্ৰফেচাৰ তেওঁ 2012 চনত এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰেম এটা কৰিছিল আৰু তাৰ পিছৰ পৰা আমি এনেকুৱা ধৰণৰ প্ৰগ্ৰেম এইকাৰণে কৰিব পৰা নাছিলোঁ কাৰণ ইয়াতে আপুনি যি চাই তেতিয়াহ'লে লকডাউনৰ পিছতে ইয়াতে ইণ্টাৰনেট কানেক্টিভিটিটো ভাল হৈছে তাৰ কাৰণে আমি হোৱাটছআপ এটা গ্ৰুপ খোলাৰ পিছতে আমি মানে এতিয়া টেকন'লজিৰ যোনটো সহায় লৈছোঁ আমি গ্ৰুপ এটা বনিবৰ কাৰণে আমি সহায় এতিয়াহে পাইছোঁ আগতে তেনেকুৱা নাছিল ইয়াতে ইণ্টাৰনেট কানেক্টিভিটি বহুত বেয়া আছিল আমি বহুতে আমি ফ্ৰাষ্ট্ৰেশ্যনৰ নিচিনা ভুগিব লাগে যেতিয়া আমি ঘৰলৈ যাওঁ ইমান ধুনীয়া পাওঁ আমি ইয়াতে অহাৰ লগে লগে মোবাইলটো পেলাই দিব লগা নিচিনা হয় কাৰণ একো নাই তাৰপিছত এনেকুৱা ধৰণৰ ষ্ট্ৰাগলৰ মাজেদি আমি 10 বছৰ কটাই দিছোঁ আৰু 2042 চনলৈ মই থাকিম আৰু ডিপন শৰ্মা 2044 চনলৈ থাকিব কাৰণ আমাৰ 65 ইয়াৰ্ছলৈ আমি ইয়াতে শেষ কৰিম নাজানো তাৰ মাজতে যে ক'ৰবাত বেলেগত চাকৰি কৰা গুচি যামগৈ কিন্তু ইয়াতে মই অনুভৱটো এইটোৱে কৰোঁ যে ইয়াতে ইমান দীঘলীয়াকৈ থকাটো বৰ কষ্টকৰ দুখ বিনায়ক সেইকাৰণে আমি পৰিয়ালৰ বহুত বস্তু আমি মিছ কৰোঁ আৰু সেইকাৰণে আমি ইয়াতে যিটো লগ হৈছোঁ সেইটো আমাৰ বহুতে ভাল আপোনালোকে হয়তো আৰু 1 বছৰ 2 বছৰ থাকিব আৰু গুচি যাব কিন্তু আমি যিহেতু থাকিম ইয়াতে বহুত দূৰলৈ দিনলৈ সেইটো আমাৰ কাৰণে এটা চিৰ যোগমীয়া হৈ যাব আৰু আমি এটা ইয়াতে আমি আৰু এটা কাম কৰিব পাৰোঁ মোৰ ইয়াৰ পৰে আমি এটা আন্দামান অসমীয়া এছ'চিয়েশ্যন এটা
এটা আমি এটা খুলিব পাৰোঁ, কাৰণ আমি যিহেতু চব আছোঁ। সেইটো কাৰণে আমি যদি প্ৰচেষ্টা চলাওঁ তেতিয়াহ'লে হয়তো আপোনালোকেতো অহা যোৱা কৰি থাকিব আৰু নতুন মানুহ আহিব, আমি থাকিম। আমি সেইটো আমি আগবঢ়াই লৈ যাম আৰু আপোনালোকৰ কোনোবা মানুহ নতুনকৈ ইয়াতে আহিলে আপোনালোকেও ক'ব পাৰিব আন্দামান অসমীয়া এছ'চিয়েশ্যন এটা আছে, তোমালোকে তাতে জইন কৰিব আৰু এনেকুৱা ধৰণৰ প্ৰগ্ৰেম হৈ থাকিলে আমাৰো ভাল লাগে। তো এইটোৱে মই এটা কৰিলোঁ যে আগলৈকে গগৈদা আছেই আমাৰ আদৰ্শস্বৰূপ, কাৰণ তেওঁ ইমান চিনিয়ৰ মানুহ হৈও আমাৰ লগত ইমান সুন্দৰকৈ বিহু গান নাচে, কাৰণ সেইবিলাক এনেকুৱা ধৰণৰ মানুহ খুবেই কম পাওঁ। কিন্তু ইমান ডাঙৰ পষ্টত থকাৰ পিছতো ইমান সহজ সৰল, সেইটো আমি সদায় এটা ভাল উপদেশ হিচাপে ভাল আদৰ্শ হিচাপে ল'ব লাগে। তো সেইটোকে কৈ মই সকলোকে ৰঙালী বিহু শুভেচ্ছা আৰু আমাৰ অসমত যিবোৰ মানুহ আছে আমাৰ পৰিয়াল তেওঁলোকেও শুভেচ্ছা জনাইছোঁ। আৰু এইটো যাতে আমাৰ এই প্ৰগ্ৰেমটো যাতে অসমত কোনো এটা চেনেলত মানে কিবা এটা হয়, মানে প্ৰচাৰৰ কাৰণে যদি কোনোবাই সহযোগিতা কৰে বহুত ভাল পাওঁ, তাতে এইটো প্ৰচাৰ এটা হ'ব। আৰু আন্দামান বুলি ক'লে অসমীয়া মানুহে কালাপানী বুলিয়ে ভাবে, কিন্তু আচলতে এইটো কালাপানী নহয়, এইটো এতিয়া মানে আমাৰ বৰাদাই কৈছেই যে এইটো এখন আচলতে স্বৰ্গ বুলিয়ে ক'ব পাৰি। কিন্তু এনেকুৱা ধৰণৰ সা সুবিধা আৰু এনেকুৱা ধৰণৰ মানে পিচফুল লাইফ যোনটো আমি ক'তো হয়তো ইণ্ডিয়াত নাপাওঁ। এইটো ইমান ধুনীয়া জেগা, পিচফুল লাইফ, কিন্তু অকলশৰীয়া জেগা হয়, সেইটো মানিব লাগিব, কিন্তু থাকিবৰ কাৰণে খুব ভাল। আৰু এনেকুৱা ধৰণৰ জেগা আৰু বেলেগত অসমত আপুনি নাপাব। মানুহবিলাকো সহজ সৰল, ভিৰ ভাৰ নাই, কিন্তু ইয়াতে কিন্তু নিয়মটো বহুত ষ্ট্ৰিক্ট হয়, নিয়মাৱলী বহুত চলিব লাগে। সেইটো কাৰণে এটা ভালো ডিচিপ্লিন লাইফ এটা হৈ যায় আমাৰ, কাৰণ আমি অসমীয়াবোৰ অলপ এনেও লেধেমীয়া, লাহে লাহে আহোঁ। সেইটো হিচাপে মই ইয়াতে কলেজত জইন কৰোঁতে মই বহুত মেম' পাইছিলোঁ প্ৰথমতে, কাৰণ দেৰিকৈ কলেজ যাই পাওঁ, ক্লাছত যাই পাওঁ, প্ৰিন্সিপালে মেম' সদায় দি থাকে। তাৰপিছত মই আৰু ঠিক হৈ গ'লো আৰু যে 9টা বজাত ক্লাছ হয়, 8:15, 8:50 গৈ পাওঁ, 9:30 গৈ গুচি যাওঁ। সেইকাৰণে সেইটো এটা নতুনকৈ ইয়াতে শিকিলোঁ যে কাৰণ ব্ৰিটিছে প্ৰথম ইয়াতে আহিছিলোঁ, মানুহে ইয়াত ব্ৰিটিছৰ ষ্টাইলে এতিয়ালৈ চলি আছে, মানে নিয়মটো ইয়াতে বহুত ষ্ট্ৰং ষ্ট্ৰিক্ট। সেইটো কাৰণে ভাল। সকলো ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জনাই মই ধন্যবাদ। থেংক ইউ ছাৰ। নমস্কাৰ, মই ৰাকেশ চবেলা। পোনপ্ৰথমে আটাইকে আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মই একেবাৰে নতুন আন্দামানত, জাষ্ট মাৰ্চত আহিছোঁ ইয়ালৈ। আহি মই NSS ধনন্তৰীতে আহিছোঁ নেভিৰ পৰা। তো এটাতো মই নেভিটো 3 বছৰ নাছিলোঁ, মই আৰ্মি ইউনিটেডত এটাচমেণ্ট আছিলোঁ। চ' নেভিৰ মানুহৰ লগতো কানেক্টিভিটি নাছিলে আৰু লগতে মানে ইয়াতেও নতুন। চ' আহি প্ৰথম নৃত্য শইকীয়া এজন আছে অসমৰে, তেখেতক লগ পালোঁ। তাৰ লগতে অকণমান ঘূৰিলোঁ, কি ক'লে কি ইয়াতে কেইজনমান মানুহ আছে আৰু এনেকৈ। এদিন হঠাৎ ত্ৰিকুটাক লগ পাইছিলোঁ বাহিৰত, তেখেতে ক'লে কি বিহু পাতিম এনেকুৱা আছে, এটা গ্ৰুপ খুলিছোঁ, জইন কৰিবা। মই বোলো নিশ্চয় জইন কৰিম, আপুনি মোক সেই কৰিব। নম্বৰ মই এক্সচেঞ্জ কৰি পেলাই জইন কৰিলোঁ। আজি বিশেষ একেবাৰে ভাল লাগিছে, কিয় 10 বছৰ ধৰি বিহুৰ একো সেই পোৱাই নাই, আমি কেতিয়াও বিহুত যাব নাপাওঁ ঘৰলৈ। ইয়াতে এনেকুৱা এটা নিজৰ পৰিয়ালৰ ফিলটো পাইছোঁ এটলিষ্ট, এনেকৈ বিহুৰ পিঠা পনাবোৰ খাবলৈ পাই বহুত ভাল লাগিছে। এইখিনিয়ে কৈছোঁ, থেংক ইউ। নমস্কাৰ, মই বিনয় দাস। মই আন্দামানত অহা 2 বছৰ হৈ গ'ল। 2 বছৰত চবতকৈ ফাৰ্ষ্টত মানে মোৰ প্ৰগ্ৰাম মানে বিহুদাক লগ পালোঁ। বিহুদাই 31st মানে 31st নাইটত হেৰি কৰিছিলে, প্ৰগ্ৰাম পাতিছিলে। তো ফাৰ্ষ্ট মানে মই অহা 2 বছৰৰ পিছত মানে ফাৰ্ষ্ট হেৰি আছিলে, এইবাৰ লাষ্ট 31st নাইট মানে চেলিব্ৰেট কৰা, আমি অসমীয়া চবেই মানে গেট টুগেডাৰ। তাৰপিছত এইটো মোৰ ছেকেণ্ড টাইম আৰু মই NHS ধেনবান্তি হস্পিটেলত আছোঁ মেডিকেলত। মই মানে আজি আমাৰ অহাটো মানে কনফাৰ্ম নাছিলে কি আহিব পাৰিম নোৱাৰিম, মানে আমাৰ হস্পিটেলটো বন্ধ হ'ব নহ'ব নাজানো। কালি ৰাতিয়ে মানে গম পালোঁ যে মানে আজি আহিব পাৰিম আৰু তাৰপিছত আজি আহিলোঁ। ভাল লাগিল। চবকে ৰঙালী বিহুৰ শুভেচ্ছা। থেংক ইউ। নমস্কাৰ,
মোৰ নাম শশাংক জ্যোতি কাশ্যপ, মই দৰঙৰ মঙলদৈ চিপাজাৰৰ। মই ইয়াতে আহিবলৈ 2 বছৰেই হ'ল। INS কেচিত আছোঁ, য'ৰ পৰা ওলোৱাটো বহুত টানে, নেভি ল'ৰাখিনিয়ে জানে। ৰুটিনটো বহুতেই বেয়া। তাৰপিছত যোৱা বছৰটো মানে ক'ভিডৰ কাৰণে গ'ল, বিহু হৈছিলে যদি গম নাপালোঁ মানে, আৰু আজি গম পালোঁ যে 10 বছৰ পিছত হৈছে। তো আই এম লাকি। তো মেবি নেক্সট ইয়েৰ আকৌ মই ইয়াৰ পৰা ট্ৰান্সফাৰ গুচি যাম চাগে। ধন্যবাদ। পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। গোটেই মই ইয়াৰ পৰা অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে ইয়াৰ পৰা মোৰ মেছেজটো যাতে অসমবাসীও পায়। বাকী মোৰ নাম ৰাজীৱ কলিতা, মই হেডকোৱাৰ্টাৰ নেভি অফিচত আছোঁ বৰ্তমান। মোৰ অহাৰ ইয়াত প্ৰায় 2 বছৰ কমপ্লিট হ'ব। ইয়াত 2 বছৰৰ ভিতৰত প্ৰথমবাৰ আহিছোঁ ইয়াতে। প্ৰথমবাৰৰ কাৰণে বিহু উদযাপন কৰিছে, বহুতে ভাল লাগিছে। এনেকুৱা পৰিৱেশ কেতিয়াও পোৱা নাছিলোঁ। ইমানখিনি অসমীয়া একেলগে গোট খাই বহুত ভাল লাগিছে। ইমানখিনি ধেমালি কৰিলোঁ। এনেকুৱা উদযাপনবিলাক কৰি থাকিলে সঁচাই বহুত ভাল লাগে। আগতো ভাবোঁ আগন্তুক দিনবোৰতো যে এনেকুৱা উদযাপন কৰি থাকে তাৰ বাবে আশা কৰিলোঁ। বাকী গোটেই অসমবাসী ৰাইজ আৰু ইয়াত থকা সমূহ অসমবাসী আন্দামান ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম হৰিশ চেতিয়া, মিছেছ বহি আছে তেখেত শশী প্ৰভা। প্ৰথমতে আপোনালোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ইয়াৰ দ্বাৰা অসমবাসীৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে। আমি ইয়াত অহা প্ৰায় 2.5 বছৰ হৈ গ'ল এতিয়া। আগতে আমি ভোগালী বিহু উদযাপন কৰিছিলোঁ, ইমান নাছিলে, খুব কম আছিলে। এইবাৰ মানে ভাল লাগিছে চবকে একেলগে লগ পাই। এতিয়া প্ৰায় বেছি মানুহ লগ পাইছে এতিয়া। মানে অসমত এটা পৰিৱেশ পোৱা যেন লাগিছে, ভাল লাগিছে মানুহ লগ পাই। বিহু পিঠা পনা খাইছোঁ, ভাল লাগিছে। মানে বহাগ বিহু প্ৰায় আজিৰ পৰা 10 বছৰ হৈ গ'ল পোৱা নাই তেনেকৈ, ঘৰলৈও যাব পৰা নাযায়। সকলোকে ধন্যবাদ থাকিলে মানে উদযাপন কৰা হয়, সহযোগিতা কৰাৰ কাৰণে। তো ৰঙালী বিহু শুভেচ্ছা থাকিলে। নমস্কাৰ, মোৰ নাম সম্ৰাট কলিতা, মই গুৱাহাটীৰ হয়। মই ইয়াতে পণ্ডিচেৰী ইউনিভাৰ্চিটিত PhD কৰি আছোঁ। 2 বছৰ হৈ গ'ল আৰু চাগে নেক্সট 2-3 বছৰ ইয়াতে থাকিম। মই দীপন ছাৰৰ থ্ৰুৰে ইয়াতে গ্ৰুপত এড হ'লোঁ। ভাল লাগিল সকলোকে লগ পাই। ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। থেংক ইউ।